সো আজি আমাৰ সফট লঞ্চ আছিলে চেপলিন প্ৰফেশ্যনেল একাডেমি বঙাইগাঁও নতুনকৈ আমি খুলিছোঁ চেপলিন প্ৰফেশ্যনেল একাডেমিত আপোনালোকক শিকোৱা যাব স্পোকেন ইংলিছ আৰু ছফ্ট স্কিলছ যেনে আপোনাক কেনেকৈ কনফিডেণ্টলি আপুনি ষ্টেণ্ডিং পজিশ্যন ল'ব লাগে বা মানুহৰ লগত কথা পাতিলে আপুনি কেনেকৈ এম্পেথি দেখাব লাগে এনেকুৱা ধৰণৰ সকলোবোৰ ছফ্ট স্কিলছ লগতে স্পোকেন ইংলিছটো যাতে আপোনালোকে কনফিডেণ্টলি ফ্লুৱেণ্টলি ইংলিছ ক'ব পাৰে আৰু ছেকেণ্ডলি আপোনালোকে নিজক কনফিডেন্স আৰু এজ এ লিডাৰ শ্ব' কৰিব পাৰে আমাৰ ক্লাছবোৰ ষ্টুডেণ্টছ এডাল্টছ আৰু ৱৰ্কিং প্ৰফেশ্যনেলছ তিনিটা গ্ৰুপৰ কাৰণেই হয় ষ্টুডেণ্টছ ৱাই বিকজ ষ্টুডেণ্টছ আৰ প্ৰিপেয়াৰিং ফৰ জবছ সেই জব প্ৰিপেৰেশ্যনত তাহাঁতক আমি হেল্প কৰিব পাৰোঁ ছেকেণ্ড এডাল্টছ ৱাই বিকজ এডাল্টছখিনিয়ে আজিকালি কি হয় নিজৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়াম স্কুলত দিয়ে বাট দে কেনট দেমছেল্ভ স্পীক ইংলিছ গতিকে তাহাঁতেও নিজক কনফিডেণ্টলি ইংলিছ ক'ব বিচাৰে তো সেইকাৰণে এডাল্টছ আৰু ৱৰ্কিং প্ৰফেশ্যনেলছ ৱাই বিকজ ৱৰ্কিং প্ৰফেশ্যনেলছৰ কাৰণেও ছফ্ট স্কিলছ আৰু স্পোকেন ইংলিছ বহুত দৰকাৰী প্ৰমোশ্যনছবোৰ ল'বলৈ বা অসমৰ বাহিৰত প্ৰমোশ্যনছ ল'বলৈ চ' দেট ইজ ৱাই উই আৰ টাৰ্গেটিং দিছ 3 গ্ৰুপছ আমাৰ ক্লাছেছবোৰ আৰম্ভ হ'ব ফ্ৰম 2nd জুন এণ্ড আমি লঞ্চ কৰি আছোঁ 8 উইক ফাষ্ট ট্ৰেক প্ৰগ্ৰেম য'ত 8 সপ্তাহৰ ভিতৰত আপোনালোকে গোটেইখিনি বস্তু মই যিখিনি ডিছকাছ কৰিলোঁ গোটেইখিনি শিকিব পাৰিব আমাৰ ক্লাছেছবোৰ থাকিব মানডে টু ফ্ৰাইডে 1 ঘণ্টীয়া ক্লাছ সন্ধিয়াৰ ভাগত হ'ব টাইমিংছবোৰ আপুনি আমাৰ লগত কণ্টেক্ট কৰক আমি আপোনাক জনাই দিম আৰু বৰ্তমান এটা 50% ডিছকাউণ্ট চলি আছে ফৰ দ্য ফাৰ্ষ্ট 30 ষ্টুডেণ্টছ ছিটিং কেপাচিটিটো আমাৰ পাৰ বেটছ 15 অনলি মেক্সিমাম 15 আৰু এনেকুৱাকৈ আমি খুব সম্ভৱ বেছিতকৈ বেছি আমি 3টা বেটছ কৰিম চ' আমাৰ ছিটছ আৰ ভেৰি লিমিটেড অলৰেডি আমাৰ 1.5 বেটছ ইজ ফিনিছড ৰিমেইনিং আৰু 30টামান ছিটছহে আছে লোকেশ্যনটো হ'ল আমাৰ বৰপাৰা বঙাইগাঁও নেকম' এক্টিভ ফিটনেছ ষ্টুডিঅ'ৰ ঠিক ওপৰত আৰু এইটো হয় আপোনাৰ হোটেল চি কেৰ অপজিট নিয়াৰ চিলাৰা ইনডোৰ ষ্টেডিয়াম It's a very good initiative হয় নহয় হিমশিখাৰ বঙাইগাঁৱৰ কাৰণে বহুত বস্তু সি নতুন কৰি আহিছে নেকমাৰ এক্টিভ সি জিম আনিছিলে বহুত ধুনীয়া জিম মডাৰ্ণ টেকনিক্স লৈ আৰু আজি যোনটো সি স্পোকেন ইংলিছৰ আৰু যোনটো ছফ্ট স্কিলছৰ যোনটো ক্লাছ ইয়াতে অ'পেন হৈছে চ' মই আৰ্জ কৰিম কি আপোনালোকে ইয়াতে আহক এক্সপিৰিয়েঞ্চটো লওক ইটছ নট এ ক্লাছৰুম টাইপ অফ ছেশ্যন ইয়াতে আপুনি ক্লাছ মানে যোনটো অন বৰ্ড স্কিলছ সেইটোও শিকিব পাৰিব অফ বৰ্ড স্কিলছ সেইখিনিও শিকিব পাৰিব আৰু ইট উইল বি এ লাইফ লাৰ্ণিং লেছন ফৰ ইউ এণ্ড ন' ডাউট এটা বস্তু গেৰেণ্টিড আছে কি তেখেতে ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডছত সেই বস্তুটো শিকাব চ' আপোনালোকে ইয়াতে ক্লাছেছবোৰ কৰিলে এটা ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডত আপোনালোকে এটা এজত থাকিব আৰু দ্য চান্সেছ অফ গেটিং ৰিক্ৰুইটেড ইন এ ভেৰি গুড কৰ্পৰেট এণ্ড এ ভেৰি গুড প্ৰাইভেট কোম্পানী উইল বি হায়াৰ ইফ ইউ গেট এনৰ'ল্ড হিয়াৰ গ্লোবালাইজেশ্যনৰ পিছত যিটো এটা ডাঙৰ এটা ইম্পেক্ট হৈছে গোটেইখিনি নট ইন এডুকেশ্যন এভৰি স্পিয়াৰ অফ লাইফ ভাল লাগিছে খুবেই ভাল লাগিছে আৰু আমাৰ বঙাইগাঁৱত এনেকুৱা এটা প্লেটফৰ্ম আনিছে হিমশিখাৰ ভাইটিয়ে বহুত ভাল লাগিছে আমাৰ কাৰণে বহুত ভাল লগা এটা মানে সুখবৰ আৰু মানে গোটেই বঙাইগাঁওবাসীৰ কাৰণে মই জইন কৰিম মইতো যেতিয়া নিউজটো পাইছোঁ ভাইটি এনেকুৱা এটা ইনষ্টিটিউট খুলিব তেতিয়াই পূৰা ফুল এক্সাইটেডমেণ্ট মানে মই জইন কৰিম কি মই ভাবোঁ কি ইংলিছটো আমাৰ নৰ্মেলি যেনেকুৱা এছামিজটো এটা লেংগুৱেজ হিন্দীটো এটা লেংগুৱেজ ইংলিছটো এটা লেংগুৱেজ কিন্তু আমি এছামিজ মিডিয়ামত পঢ়া মানুহখিনিৰ কাৰণে অলপ ইংলিছটো কি হয় আমাৰ কোৱাতে মানে কনফিডেঞ্চটো আমি প্ৰপাৰলি নাপাওঁ আৰু তাৰ কাৰণে বহুতে প্ৰব্লেম হয় যেনেকৈ মোৰ ল'ৰা হওক বা আজিকালি ল'ৰা ছোৱালীটো চবৰে ইংলিছ মিডিয়ামতে পঢ়ে গতিকে মই ল'ৰাৰ লগতো ভাল কৰি কথা পাতিব পাৰিম তাৰপিছত মই বাহিৰত ঘূৰিব যাওঁ তেতিয়াও মোক বহুত দৰকাৰী হয় আউট অফ ইণ্ডিয়া গ'লে বহুত প্ৰয়োজন ইংলিছটো চবতে বহুত দৰকাৰী বুলি মই ভাবোঁ আৰু ইংলিছটো ক'ব পাৰিলে বহুত ক্ষেত্ৰত মানে আগবাঢ়ি যাব পাৰি নিজৰ মানে কনফিডেন্টটো থাকে আৰু এইটোৱে আৰু We tend to use Assamese or Hindi or Bengali to explain the things. Life of so at a perspective like that. Can I